হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল জ্যোতিষ ব্লগ। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হ'ল 30 ছেপ্টেম্বৰ। আজিৰ দিনটো বিশেষকৈ আমাৰ কাৰণে বৰ এটা ভাল দিন নহয়, কাৰণ যোৱা বছৰ 30 ছেপ্টেম্বৰ তাৰিখৰ দিনাই আমি আমাৰ মাক হস্পিটেলত এডমিট কৰিছিলোঁ। মা অকণমান মূৰ বিষ আৰু বমি হৈ তেওঁ হস্পিটেলত ভৰ্তি হৈছিলে আৰু অহা কাইলৈ অৰ্থাৎ কাইলৈ তাৰিখটোত মানে 1 অক্টোবৰ দিনা মাক আমি হেৰুৱাইছিলোঁ। আৰু সেইটো কাৰণে আজি প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সেইটো দিনৰ প্ৰতিটো সময় মনলৈ আহি আছে। আজিয়ে বুলি নহয়, সদায় মনলৈ আহে, কিন্তু আজি মানে বেছি মনলৈ আহিছে। এইটো সময়ত কি হৈছিলে, সেইটো সময়ত কি হৈছিলে, তেনেকুৱা ভাৱবোৰ হৈছে। আৰু আজি মই মোৰ মাৰ বিষয়ে দুটামান কথা কম নিচিনা লাগিছে আপোনালোকৰ আগত। মই ইমান দিনে মাৰ এখন ফটো, মাৰ ফটো মই আজি বন্ধাই আনিছোঁ। ইমান দিনে মই বন্ধোৱা নাছিলোঁ, কাৰণ মোৰ মাক মই এনেকৈ ফটো ফ্ৰেমত ধূপ চাকি জ্বলাই ৰাখিবলৈ মন নাযায়। মানে মোৰ মা এনেকৈ আছে নিচিনা নালাগে। মোৰ মা জীৱিত আছে তেনেকুৱা নিচিনা ভাৱেই হৈ থাকে সদায়। সেইটো কাৰণে মই ফ্ৰেমত আবদ্ধ কৰি ৰাখিব বিচৰা নাছিলোঁ মাক। আজি মই কিন্তু অৱশেষত এনেকৈ ধুনীয়াকৈ এখন ফটো মই বন্ধাই অনালোঁ। এওঁ বন্ধাই আনি দিলেহি। আৰু আজি মই মাৰ বিষয়ে ক'বলৈ লৈছোঁ। মাৰ বিষয়েনো কি ক'ম, মাৰ মানে কথা কৈ মাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। মা সঁচাকৈ বৰ মৰমীয়াল মানুহ আছিলে। মাৰ হৃদয়খন বৰ চাফা আছিলে। তেওঁ পটককৈ মানুহক আপোন কৰি ল'ব পাৰে। গোটেই মিতিৰ কুটুম বংশ পৰিয়াল সকলোকে তেওঁ আপোন কৰি ল'ব পাৰিছিল। কিন্তু ইমানেই তেওঁ সাহসী আছিল, তেওঁ বহুত ত্যাগীও আছিল। তেওঁ বিষয়ে মানে কৈ শেষ কৰিব নোৱাৰি। আৰু তেওঁ বহুত ভগৱানৰ বিশ্বাসী আছিল। ভকত বৈষ্ণৱ সকলোকে তেওঁ বৰ আলপৈচান ধৰিছিল, খুব ভাল পাইছিল সকলোকে। আৰু তেওঁৰ বিষয়ে সঁচাকৈ কৈ শেষ কৰিব নোৱাৰি। তেওঁ ইমান সৰল মনা আছিল। হয়তো সকলোৱে বুজি নাপাব, যিবিলাকে তেওঁক সঁচাকৈয়ে ভাল পাইছিল, অন্তৰহিতে ভাল পাইছিল, তেওঁলোকে হয়তো বুজি পাব মা কেনেকুৱা আছিল। তেওঁলোকক আৰু কৈ মানে আকৌ নতুনকৈ বুজাবলৈ দৰকাৰেই নাই। তেওঁলোক সঁচাকৈ মা মানে মই সেইকাৰণে বিচাৰোঁ, যদিও মই আকৌ জন্ম হওঁ এই পৃথিৱীত, মোৰ মাক, এইগৰাকী মাকে মোৰ মা হিচাপে যাতে পাওঁ, তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু সদায় কৰিছোঁ। মোৰ দেউতা আৰু মাৰ নিচিনা তেওঁলোককে মই যেন আকৌ অহা জন্মত নিজৰ মা দেউতা হিচাপে পাওঁ, তাকেই মই ভগৱানৰ ওচৰত বিচাৰোঁ। কথাখিনি ক'বলৈ অকণমান হৈছে, কাৰণ প্ৰতিটো মুহূৰ্ততে তেওঁৰ সোঁৱৰণিবিলাকে আমনি কৰি থাকে। আৰু আমাৰ এনাই কোঠাৰ আছিল 9জন ল'ৰা ছোৱালী। তাৰে 3 নম্বৰ আছিল আমাৰ মা। আৰু এতিয়া মামা আছে, আমাৰ মাহী আছে, নিচা আছে, আপা আছে। তেওঁলোক বাৰু ভালেই আছে এতিয়া সকলো। তেওঁ খুব সৰুৰ পৰাই এনায়েকৰ ঘৰত থাকিয়ে ডাঙৰ দীঘল হৈছিল। মোৰ মা প্ৰায় 3-4 বছৰমানৰ পৰাই এনায়েকৰ ঘৰত থাকি ডাঙৰ হৈছিল। খুব মৰম কৰিছিল মামাকে। মামী এনাইহঁতে খুব মৰম কৰিছিল মাক। আৰু মা ডাঙৰ হৈ তাতে এনায়েকৰ ঘৰতে ডাঙৰ হৈছিল, এনায়েক পুতেকৰ লগত। তাৰপিছত তাৰ পৰাই শিক্ষা পঢ়া জীৱন আৰম্ভ কৰিছিল। LP স্কুল, তাৰপাছত LP, ME, হাইস্কুল, তেনেকৈ তাতে ডাঙৰ হৈছিল। আৰু আমাৰ দেউতাক লগ পাইছিল হাইস্কুলত। দেউতাৰো ওচৰৰ মানে ইমান দূৰৰ নাছিল, মানে ওচৰৰে হয়, কিন্তু গাঁও বেলেগ। আৰু তেওঁলোকৰ মাজত ভাল পোৱা হৈছিল আৰু বিয়াও হৈছিল। তেনেকৈ তেওঁলোকৰ বিয়া মানে দেউতা যেতিয়া চাকৰি পালে, আৰু দেউতাই মানে
দেউতাহঁতৰ 4জন ককাই ভাই আছিল আৰু এগৰাকী পেহী আছে আৰু এগৰাকী আপা বিয়া হৈ গৈছিল। তাৰপাছত আইতা নাছিল আমাৰ। আইতা দেউতাহঁত সৰু থাকোঁতেই ঢুকালে। সৰু মানে অকণমান সৰু আছিল আৰু মানে আমাৰ সৰুটোৱেতো ক্লাছ 9-10 তেনেকুৱাত পঢ়ি থাকোঁতে আইতা ঢুকালে। তাৰপিছত আমাৰ দদু আছিলে, দদী। তেওঁ অলপ অসুখীয়া আছিল আৰু দদী। তাৰপিছত আইতা ঢুকালে। তেনেকৈ দেউতাই আৰু আমাৰ ঘৰখন আৰ্থিকভাৱে সচ্ছল নাছিল মানে, সেইকাৰণে দেউতাই সোনকালে চাকৰিৰ কাৰণে মানে হেৰি কৰিছিলে আৰু দেউতাই সেইকাৰণে মেট্ৰিক পাছ কৰিয়ে লেবৰেটৰী টেকনিচিয়ান পঢ়িব গৈছিলে আৰু লেবৰেটৰী টেকনিচিয়ান ডিব্ৰুগড় মেডিকেল কলেজত পঢ়ি 1 বছৰ ট্ৰেইনিং মানে 1 বছৰীয়া কোৰ্চ আছিলে আৰু 1 বছৰ পঢ়িয়ে তেওঁ চাকৰিও হৈছিলে সোনকালে। তাৰপাছত ঘৰত যিহেতু কোনো মাইকী মানুহ নাই, সেইকাৰণে মাক মানে বিয়া কৰাই আনিছিলে দেউতাই ঘৰখন ধৰিবৰ কাৰণে। তাৰপিছত খুৰাহঁত তেতিয়াতো পঢ়ি আছিলে চব আৰু দেউতাই চব চাব লগা হৈছিলে। বৰ্তায়ো চাকৰি কৰিছিলে। বৰ্তাই মেঘালয় তুৰাত চাকৰি কৰিছিলে। বৰ্তাই ৰেডিঅ'গ্ৰাফাৰ চাকৰি কৰিছিলে। তেওঁ মেঘালয় তুৰাত কৰিছিলে আৰু লগতে LLBও পঢ়ি আছিলে। তাৰপাছত বাইদেউ মাজুত বাইদেউ হাই ছেকেণ্ডেৰীমান পঢ়িছিলে নেকি, তেতিয়া ছায়েন্সত মাজুত বাইদেউ পঢ়ি আছিলে আৰু সৰু বাইদেউ সৰু আছিলে, তেওঁ মেট্ৰিকেই দিয়া নাছিলে। তাৰপিছত গোটেই ঘৰখন তেওঁ চম্ভালি লৈছিলে। মায়ে বিয়া হৈ আহিয়ে মানে গোটেইখিনি কৰিব লগা হৈছিলে। কিন্তু আজিকালি ছোৱালীৰ কাৰণে ইমানটো সহজ নহয়। মায়ে সেইটো সময়ত যিমানখিনি কৰিছিলে মানে আৰু ইমানেই ত্যাগ কৰিব পাৰিছিলে, একদম ভাবিব নোৱাৰি। আজিকালি ছোৱালীয়ে কেতিয়াও হাজবেণ্ডক এৰি ঘৰত ইমান কষ্টৰ মাজত, ইমান অভাৱ অনাটনৰ মাজত আৰু এজন অসুখীয়া শহুৱেকক লৈ আৰু গোটেইখিনি বাৰ্ডেন মূৰৰ ওপৰত লৈ কেতিয়াও নোৱাৰে মানে, সম্ভৱেই নহয়। তেওঁলোক যোনে হ'লেও গুচি যাব মানে মানুহজনৰ লগত, মানে নিজৰ কথাই আজিকালি যিহেতু বেছিকৈ ভাবে ন, কিন্তু তেতিয়া মায়ে নিজৰ কথাই ভবাই নাছিলে। তেওঁ তাতে যেনেকৈ ঘৰতে থাকি গ'ল নিজৰ ঘৰখন ধৰিবৰ কাৰণে আৰু পেহীও আছিলে। তেনেকৈ থাকি পেলাই বহুত কষ্ট কৰি মানে দেউতা দুমাহৰ মূৰত আহে, কেতিয়াবা ছুটি পালে, যিহেতু মেডিকেল ডিপাৰ্টমেণ্টৰ চাকৰি হঠাতে ছুটি নাপায়, তেনেকৈ আহে আৰু। কিন্তু তেতিয়া দেউতাৰ দৰমহাও বহুত কম আছিলে, কাৰণ সেইটো সময়ত দৰমহা কম পায় ন, দৰমহাৰ চাকৰিত গোটেইখন মেনেজ কৰিব লাগে, তেনেকুৱা হয়। তাতে বাইদেউহঁত পঢ়ি আছিলে আৰু খৰচ পাতিত সেই প্ৰয়োজন হয় ন তেতিয়া। তাৰপাছত আৰু তেনেকৈ তথাপিও মায়ে মানে নিজেই কাপোৰ কানিও মানে যি কি এনেকৈ পিন্ধে আৰু নিজৰ লাগতিয়াল বস্তু তেওঁ ল'ব নোৱাৰে, তেনেকৈয়ে থাকে। তাৰপাছত লাহে লাহে আমিবোৰ জন্ম হ'লোঁ, বা জন্ম হ'ল, মই জন্ম হ'লোঁ, ভাইটি জন্ম হ'ল। তেনেকৈ তাৰপাছত মই জন্ম হওঁতে দেউতা আছিলে চাগে, কিন্তু বাহিৰত দূৰতে চাকৰি, ছুটীত আছিলে নেকি। তাৰপিছত ভাইটি আৰু বা জন্ম হওঁতে কিন্তু দেউতা নাই আৰু তেনেকৈ আমি বৰ ঘৰতেই জন্ম হৈছিলোঁ। তেতিয়া দিনত ঘৰতেই হেৰি হয় আৰু ডেলিভাৰী হয়, তেনেকৈ ঘৰতে জন্ম হৈছিলোঁ। বহুত কষ্টত মায়ে আমাক ডাঙৰ দীঘল কৰিলে। হ'লেও অভাৱ অনাটনটো সদায়ে থাকে ন, তাতে আমি 3টা কাৰণেতো বহুত বস্তুৰ প্ৰয়োজন হয়। আৰু বা যে সৰুতে বাৰ মানে প্ৰিমেচিয়ৰ আছিলে, সেইটো কাৰণে মাৰ বাক তুলিবৰ কাৰণে বহুত কষ্ট হৈছিলে। তথাপি বাইদেউহঁত আছিলে যে তেনেকৈয়ে হেৰি হ'ল আৰু বা ডাঙৰ হ'ল। তাৰপাছত আমাৰ তেতিয়া মানে মায়ে কি কৰে, আমি পূজা বিহু বুলি কোনো নতুন কাপোৰ বুলি ল'বলৈ নাই আৰু মায়ে মিটাৰ কাপোৰ আনে। মায়ে মেচিন এটা আছিলে, মায়ে সেইবোৰ চিলাই কাম কৰে। মিটাৰ কাপোৰ আনি আমাক কাপোৰ চিলাই দিয়ে, ধুনীয়া ধুনীয়া ফ্ৰক চিলাই দিয়ে। তেনেকৈ আৰু মই চাই থাকি ময়ো কিছুমান কাপোৰ চিলাবলৈ শিকিছিলোঁ। তেনেকৈ মায়ে আমাক তেনেকৈ কাপোৰ কানিও চিলাই পিন্ধাইছিলে। মায়ে ছাগলী, কুকুৰা, হাঁহ সেইবিলাক পুহিছিলে পূৰা। সেইবিলাক বিকিও মায়ে পইচা পাতি মানে উপাৰ্জন উলিয়াইছিলে আৰু। তাৰপাছত
কিন্তু দেউতাৰ দৰমহাই গোটেইখিনি নাটেগৈ মানে, তথাপিও তেনেকৈ চলিছিলে। তাৰপাছত আৰু চব হেৰি হ'ল, গ্ৰেজুৱেট বেলেগ ভালকৈ পঢ়ি শুনি ভাল মানে এটা ডিগ্ৰী ল'লে। দুইজন বাইদেউ ভাল ডিগ্ৰী ল'লে। ডাঙৰ বাইদেউ শোণিতপুৰ কলেজৰ লেকচাৰ হ'ল, সৰু বাইদেউ হাইস্কুলৰ টিচাৰ হ'ল। তেনেকৈ আৰু বৰ্তাই তেনেকৈ তেওঁ গভৰ্ণমেণ্ট উকিল হ'লহি। আৰু কিন্তু দুখৰ কথা আছিল যে সেই যি বছৰ বৰ্তা গভৰ্ণমেণ্ট উকিল হ'ল, সেই বছৰে মানে বৰ্তা তেওঁ হাৰ্টৰ অসুখত ঢুকাই থাকিলে। তাৰপাছত বিহু পূজা সকলোতে মায়ে মানে হেৰি কৰি থাকে। হয়তো কেতিয়াবা দেউতা আহিব পাৰে, কেতিয়াবা নোৱাৰে, সেইটো কথা হয়। আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো মায়ে মানে পূৰা দায়িত্ব ল'ব লগা নিচিনা হয়। টিউশ্যন হওক, কিবা মানে যি প্ৰয়োজন হয় আৰু পৰীক্ষা হ'লেও কেতিয়াবা মেট্ৰিকৰ পৰীক্ষাটো মায়ে থাকেগৈ, টিফিন বনাই লৈ যায়, তেনেকুৱা হয়। কাৰণ দেউতা বহুত দিনৰ মূৰত আহে, চাকৰিৰ কথা আছে, তেওঁ ছুটি নাপায়, বহুত অসুবিধা হয়। মায়ে চবতে হেৰি কৰে। আৰু মই নাচি ভাল পাইছিলোঁ, সেইবিলাকতো মায়ে মোক লৈ ফুৰে নচুৱাবলৈ, ইফাল সিফাল নিয়ে। আৰু সেই আৰু প্ৰতিটো ক্ষেত্ৰতে মায়ে আমাক সাহস দিছিলে। বহুত মানে তেওঁ যিমানখিনি আমাক অনুশাসন কৰিছিলে আৰু যিমানখিনি সংস্কাৰ দিলে, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ যিখিনি হেৰি কৰিছিলে, কিন্তু কিছুমান তেওঁ এনেকুৱা আছিলে, আমি যদি কেতিয়াবা মানে কাৰোবাক কিবা কথাত বেয়াও পাইছোঁ, কিবাও কৈছোঁ, মায়ে কিন্তু এই কৈছিলে আৰু যে সেইবিলাক যি হৈছে, তেওঁলোকে যদি বেয়া পায় তহঁতি বেয়া নাপায়, তহঁতি সদায় মানুহৰ লগত মিলি থাকিবি, সকলোকে মৰমেৰে আঁকোৱালি ল'বলৈ শিকিবি। তেনেকুৱাকৈ সদায় সেইবিলাকেই শিকাইছিলে। সেই আৰু তেনেকুৱা। আৰু কিন্তু মায়ে ইমান ত্যাগ কৰিছিলে, ইমান মানুহক বিশ্বাস কৰিছিলে, ইমান মৰম দিছিলে। কিন্তু যিখিনি মায়ে কৰিছিলে তাৰ অনুপাতে তেওঁ কিমান হেৰি নাপালে মানে, সেইটোৱে তেওঁৰ মনত দুখ থাকি গ'ল সদায়। তাইতো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বিয়া হ'ল তাইৰ। তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি GNM নাৰ্ছিং ক'ৰ্ছ কৰিলোঁ। ডিব্ৰুগড় মেডিকেল কলেজত GNM কৰিছিলোঁ মই। তাৰপাছত মই চাকৰিও কৰিছিলোঁ 2 বছৰ। কিন্তু মই চাকৰিটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, মোৰ ট্ৰেন্সফাৰৰ কাৰণে অকণমান অসুবিধা হ'ল। আৰু যিহেতু ইয়াতো অকল এওঁ, সেইটো কাৰণে অকণমান দিগদাৰ হয়, এজনী বোৱাৰী, অকণমান মানে অসুবিধা হ'ল আৰু চাকৰি কৰাৰ ক্ষেত্ৰত। সেইটো কাৰণে মই কৰিব নোৱাৰিলোঁ চাকৰি। সেই দুখটো মোৰ থাকি গ'ল সদায়, আৰু মা দেউতাৰো সেইটো দুখ থাকি গ'ল। এতিয়া উপায় নাই আৰু। পিছলৈ কিন্তু মা দেউতাই কথাখিনি বুজি পালেগৈ আৰু। প্ৰথম অৱস্থাত মোৰ অকণমান দিগদাৰ হৈছিলে সেইখিনি মানে কণ্টিনিউ কৰিবলৈ, মানে চাকৰি নকৰাকৈ মই থাকিবলৈ মানে অসুবিধা পাইছিলোঁ। সেইবিলাক কথা। আৰু ভাইটি সৰু হৈ থাকোঁতে ক্লাছ 6তে তাক নৱোদয় বিদ্যালয়ত দি দিছিলে। কাৰণ আমাৰ যিহেতু মানে কিবা এটা ছাবজেক্ট চাই দিবৰ কাৰণে, বিশেষকৈ মেথছ চাই দিবৰ কাৰণে অকণমান অসুবিধা হৈছিলে, মানুহ ওচৰত তেনেকুৱা নাছিলে। সেইটো কাৰণে কেতিয়াবা বাইদেউহঁতে চাই দিয়ে, কিন্তু তেনেকৈতো ইমান হেৰি নহৈছিলেগৈ আৰু। কাৰণ বাইদেউহঁত চব তেতিয়া দূৰত থাকে, তেওঁলোকৰ ফেমিলি হ'ল নিজৰ। সেইটো কাৰণে সদায় সি যাবলৈ অসুবিধা হয়, বা কিবা কিবি ধেৰ প্ৰব্লেম থাকে ন মানুহৰ। সেইটো কাৰণে ভাইটিক মানে ভাল মানুহ কৰিবৰ কাৰণে কিবা এটা গাইডটো সি পাব লাগিব ন। সেইটো কাৰণে তাক নৱোদয় বিদ্যালয়ত দিয়া হ'ল, জৱাহৰ নৱোদয় বিদ্যালয়ত। আৰু ভাইটি তাতে পঢ়িলে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দুয়োটা তাতে হ'ল আৰু জৱাহৰ নৱোদয় বিদ্যালয় মেকিপুৰত। তাৰপিছত ভাইটি হেৰি পালে, ভেটেনেৰী ছায়েন্স পঢ়িবৰ কাৰণে খানাপাৰাত এডমিশ্যন হ'ল। সি তাতে ছিট পালে। আৰু যিহেতু তাৰ খুব মন আছিলে ডাক্তৰ হ'বলৈ, কিন্তু MBBSতো দিছিলে সি ইণ্টাৰভিউ এণ্ট্ৰেঞ্চ, তাত নাপালে। কিন্তু ভেটেনেৰী ডিপাৰ্টমেণ্টত সি পালে, ভেটেনেৰী ছায়েন্স পঢ়িলে। তাৰপাছত তেনেকৈ সি তাত পঢ়ি ওলাই চাকৰিও কৰিলে। মায়ে সেইখিনি পালে বাৰু, ভাল লাগিলে, তেওঁ সুখী হ'ল মানে। যিহেতু ভাইটি আমাৰ সকলোৰে খুব মৰমৰ, মাৰ যে কলিজাৰ আছিলে ভাইটি। সেইটো কাৰণে কিমান দুখত মায়ে তাক দূৰত ৰাখি পঢ়াইছিলে, সেইটো ভাবিব নোৱাৰি মানে।
তেতিয়া দিনত মানুহে পটককৈ ল'ৰা ছোৱালী আঁতৰাই মানে দূৰত ৰখাটো সৰুতে চিন্তা কৰে আৰু মানে কি হ'ব, শিৱ জানো পাৰিব, কাৰণ ভাইটি খুব ঠাণ্ডা মাণ্ডা বিধৰ আছিলে আৰু ভাইটি এতিয়াও তেনেকুৱা বাৰু সি। তাৰপাছত আৰু মায়ে যিখন ঘৰ আশা কৰিছিলে, যিখন ঘৰৰ তেওঁ সপোন দেখিছিলে, তেওঁ নিজ হাতেৰে যিখন ঘৰ ধৰি ৰাখিছিলে, সেই ঘৰখন যেন তেওঁ ভবামতে নাপালে, মানে নহ'ল মানে। আৰু তেওঁ মানে যিটো মিলা প্ৰীতিৰে বান্ধি ৰাখিব বিচাৰিছিলে, সেই বস্তুটো যেন এটা সময়ত কিবা অলপ কমি হৈ গ'ল আৰু সেইটো তেওঁ অনুভৱ কৰিছিলে। মানে তেওঁ খুব আৱেগিক হৈ আছিলে, সেইকাৰণে অলপ কথাতে তেওঁ খুব দুখ কৰে, খুব দুখ পায় মনত। আৰু কোনোবাই কিবা কথাত ভুল বুজিলেও তেওঁ বহুত দুখ পায়। তেওঁক ভুল বুজিলে তেওঁ দুখ পাইছিলে মনত, কাৰণ ইমান নিস্বাৰ্থ মনেৰে তেওঁ ইমানখিনি কৰি যোৱাৰ পিছতো যেতিয়া তেওঁক ভুল বুজে বা কিবা এষাৰ কথা হয়তো মাৰ হেৰিয়াত কয় কোনোবাই, তেতিয়া তেওঁ বৰ দুখ পায়। সেইটো কাৰণে দুখ পাইছিল। লাষ্টৰ সময়লৈকে তেওঁ সেইখিনি দুখ থাকি গ'ল। কেতিয়াবা আমাৰ আগতো কৈছিলে মানে তেওঁৰ আগৰ সময়খিনিৰ কথা আৰু এতিয়াৰ সময়খিনিৰ লগত তেওঁ নিজকে তুলনা কৰি চাইছিলে মানে, আৰু সেইকাৰণে বৰ দুখ পাইছিলে কিছুমান কথাত মনত। হয়তো সেইখিনি কথা চবেই বুজি নাপাব, আমি বুজি পাইছিলোঁ। তেওঁ মানুহবিলাকে বুজিবলৈ চেষ্টা নকৰিলে, আচলতে মাক বুজি নাপালে আৰু সেইকাৰণে আমি নিজৰ ল'ৰা ছোৱালী হিচাপে আমি বুজি পাইছিলোঁ মা কেনেকুৱা কি। আৰু সেইটোৱে, তেওঁ কিছুমান দুখ তেওঁ বুকুত থাকি গ'ল। সেইটো কাৰণে বেছি বেয়া লাগে, মানে মনত পৰিলে প্ৰতিটো কথাই বেয়া লাগে। ইমান কৰাৰ পিছত, ইমান নিস্বাৰ্থ মনেৰে কিবা এটা কৰাৰ পিছত, ঘৰখনৰ কাৰণে ইমানখিনি ত্যাগ কৰাৰ পিছত তেওঁ যদি তাৰ মূল্যটো নাপায়, তেতিয়া বেয়া লাগে। মাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ'ল। সেইটো কাৰণে আচলতে মানুহে মানুহক আজিকালি বুজি নাপায়, সেইটোৱে কথা, মেইন কথা হ'ল সেইটোৱে। সেইটো কাৰণে কাকো দুখ দিব নাযাওঁ, দুখবোৰ নিজৰ মাজতেই থাকি গ'ল। মাৰ দুখ, যিখিনি দুখ পাইছিলে সেইখিনি তেওঁৰ মাজতে থাকি গ'ল, আৰু আমি যিখিনি পালোঁ বা পাইছোঁ সেইখিনি আমাৰ মাজতেই থাকি যাব সদায়। কাকো দুখ দিব নাযাওঁ। মানুহ মাত্ৰেই মানুহৰ নিজৰ এটা ব্যক্তিগত কথা থাকে, সেইটো কাৰণে কাকো দুখ দিব নাযাওঁ। কিন্তু সেয়া আৰু অলপ মানুহৰ মাজত মানৱতাবিলাক হেৰাই যাব নাপায়, মানে সেইবিলাক থাকিব লাগে, মৰম চেনেহ সেইবিলাক থাকিব লাগে, তাকে আৰু কি ক'ম আৰু, এয়াই আছিলে আৰু মাৰ বিষয়ে। মই এতিয়া কোৱা কথাখিনিৰ কাৰণে যাতে কোনো মনত দুখ নাপায় বা বেয়া ভাবি নলয়, কাৰণ মাৰ বুকুত ৰৈ থকা দুখখিনি, তেওঁ সদায় যিখিনি দুখ কৰি থাকে সেইখিনি আজি অকণমান কৈ পেলাই মনটো পাতলাবৰ চেষ্টা কৰিলোঁ। আৰু যিখিনি হয়তো আজি কৈ দিয়াৰ কাৰণে হয়তো তেওঁ আত্মাটোৱে অলপ শান্তি পাব, সেইটো কাৰণে অকণমান তেওঁৰ বিষয়ে দুআষাৰ ক'লোঁ। কোনো যাতে বেয়া ভাবি নলয়, আৰু কোনো যাতে যদি কিবা ভুল হৈছে কওঁতে মোৰ, তাৰ বাবে যেন ক্ষমা কৰি দিয়ে মোক। আৰু আজি হ'ল নেক্সট তোমাৰ স্মৃতিবোৰে মনটো দুৰ্বল কৰি দিয়ে, তথাপিও তোমাৰ স্মৃতিবোৰ বুকুত সাৱটিয়ে জীয়াই থাকিম মা।
গুণগুণ তুমিও জ্বলাই ল'বা আহা।